নমস্কাৰ অকমান সময় ৰখি দিছো যাতে আৰু দুগৰাকীমান জয়েন হৈ লয় আকৌ মই এবাৰ জনাই দিম আমি যোৱাকালি পা যেটো লাইভ আমি আৰম্ভ কৰিছো আমি তেনেকে 15 দিনৰ এটা লাইভ আহিম 15 দিন হে 15 দিনত জুনে আমাৰ সবতছে বেছি লাইভ কেটা শেয়াৰ কৰিব তেওঁলোকৰ কাৰণে আমি এজোৰ খুব ধুনিয়া চাদৰ মেখেলা গিফটত ৰাখিছো আৰু আপোনালোকে যদি লব বিচাৰিছে হে গিফটটো পলম নকৰি পটাপট শেয়াৰ কৰিব মই আসলতে শেয়াৰ কৰি লওঁ যেতে সকলোৱে পাই যায় তাৰ কাৰণে মই শেয়াৰ কৰি লওঁ যোৱাকালি যিকেটা আমি জোৰা দেখাইছিলো তাৰপা অলৰেডি আমাৰ সেল হৈছে বহুত কেটা জোৰা আৰু কেটামান বাছিছে বাৰু আমাৰ সেম যিকেটা পিস আছিল হেবিলাক বাছিছে তাৰপা যদি আপোনালোকে কিবা লব বিচাৰিছে তেতিয়ালে আপোনালোকে দেৰি নকৰি পটাপট বুকিং কৰক যেতে আপোনালোকৰ প্ৰিয় কাপোৰজোৰ আছিলে খুব কম দামতে আমাৰ পৰা আপোনালোকে লব পাৰে যিসকলে চাই আছে তেওঁলোকে শেয়াৰ কৰিব নাপাহৰিব আৰু আমাক যদি ফলো কৰা নাই ফলো কৰি থৈ যাবলৈও নাপাহৰিব যাতে আমাৰ আপডেটবোৰ পাই থাকে আৰু পুৰহি আমি দিছিলো কেজুৰমান কটনৰ জোৰা মাত্ৰ 250 টকা 250 টকা পিওর কটনৰ জোৰা কেটা আসলতে আমাৰ খুব ধুনিয়া সেল হয় হেকেটা আমাৰ ষ্টক নাথাকে এবাৰো মাত্ৰ আমাৰ 8টা জোৰাহে এতিয়া বাছিছে অলৰেডি বাকিখিনি সেলে হৈ গল আপোনালোকে যদি লব বিচাৰিছে তেতিয়া হলে আপোনালোকে আমাক স্ক্ৰিনশ্বট দি পেলাই পটাপট বুকিং কৰিব আৰু সেই জোৰা কেটা আপোনালোকে লব পাৰিব খুব কম দামতে আজি আসলতে মই লৈ আহিছো কেজুৰমান কেঁচা পাটৰ মিচিং ডিজাইনৰ জোৰা মাত্ৰ 1200 টকাতে আমি এই জোৰা কেটা আপোনালোকক দিম আৰু শিপিং চাৰ্জ ইয়াতে ফ্ৰী আছে আপোনালোকে অল আসাম শিপিং চাৰ্জটো ফ্ৰীয়ে লগতে আমি বাহিৰৰ হলেও আমি পঠাই দিম ইয়াত কোনো আমাক শিপিং চাৰ্জ নালাগে খুব ধুনিয়া জোৰা কেটা সেলফ পাৰি আছে আৰু কেটামানত সেলফ পাৰি নাইও বাৰু মই দেখুৱাবলৈ লৈছো খালি আৰু দুজনমান জয়েন হলে ভাল আছিল কাৰণে অকমান সময় ৰখি দিছো আৰু আকৌ কৈ দিছো আমি এটা গিফট ৰাখিছো ধুনিয়া যি সকল জয়েন হৈছে তেওঁলোকে শেয়াৰ কৰিব আৰু আমাক স্ক্ৰিনশ্বটটো পঠাই দিব যাতে আপোনালোকে 15 দিনত যদি আমাৰ সবতছে বেছি লাইক শেয়াৰ কৰে আৰু আমাক ফলো কৰে লাইক কৰে এটা কমেন্ট কৰি থৈ যায় তেতিয়া হলে আপোনালোকে সেই ধুনিয়া কাপোৰযোৰ আপোনালোকে পাব পাৰিব এইটো চাব এখন হৈছে চাদৰখন আৰু এই কাপোৰযোৰ মাত্ৰ 1200 টকাত লব পাৰিব মাত্ৰ 1200 টকাত আৰু ইয়াত শিপিং চাৰ্জ কোনো নালাগে আমি অসমৰ বাহিৰত হওক বা আমি অসমৰ ভিতৰত হওক সকলোকে আমি পঠাই দিম মাত্ৰ 1200 টকাতে এই জোৰাটো লব পাৰিব গুটে গাত ধুনিয়াকে কাম কৰা আছে দেখিছে চাগে গুটে গাত ধুনিয়াকে কাম কৰা আছে আৰু এটু সেলফ পাৰি হয় লগতে দেখিছে পাৰিটো হতি কাম কৰা আছে এই জোৰাটো আসলে পিন্ধিলে খুব ধুনিয়া লাগে আৰু ওচৰৰ পৰা চাব পাৰে কামটো কিমান ধুনিয়াকে ফিনিশিংটো বহুত ধুনিয়াকে দিয়া আছে আসলে কাপোৰজোৰ আৰু ইয়াৰ মেখেলাখন হৈছে এইখন মেখেলাখন মই দেখুৱাই দিছো আঠুৰ ওচৰলৈকে ফুল হ'ব মেখেলাখন দেখিছে এইখন হৈছে মেখেলাখন মেখেলা প্ৰত্যেকখনি দীঘল আহল বহল খুব ধুনিয়া হ'ব সকলোৰ কাৰণে খুব ধুনিয়াকে হৈ যাব আৰু ইয়াৰ ব্লাউজ পিসটো হৈছে এটো দেখিছে এটো ব্লাউজ পিসটো সিম্পলত হয় এটা সিম্পল পাৰি থাকিব কিন্তু যেতিয়া জোৰাটো একদম ৰেডি কৰি পিন্ধা হ'ব আসলে খুব ভাল লাগিব এটো একদম লাইট স্কাই কালাৰ হয় খুব ধুনিয়া কালাৰটো যদি আপোনালোকৰ পছন্দ হৈছে তেতিয়ালে স্ক্ৰিনশ্বট লওক আৰু 7662922836 নম্বৰ পঠিয়াই দিয়ক
কালিৰ লাইভটো যিসকলে চাইছে তেওঁলোকে গম পাইছে যে আমি 15 দিনৰ এটা চ্যালেঞ্জ আৰম্ভ কৰিছো যে আমাৰ লাইভ যিমান শেয়াৰ কৰিব আমি তেওঁলোকৰ কাৰণে আসলতে এটা গিফট ৰাখিছো খুব ধুনিয়া তো আপোনালোকে যদি লব বিচাৰিছে শেয়াৰ কৰি থৈ যাব লাইক কৰিব কমেন্ট কৰি থৈ যাব এটা আমাক আৰু ফলো কৰিব নাপাহৰিব যদি ফলো কৰে না আমাক ফলো কৰিও দিব এটা এটা কালাৰ দেখিছে এটা বেবি পিংকত আসলতে খুব ডিমান্ডত আছে দে জোৰা কেটা বেবি পিংকৰ আমি জিমানে আনিছো আগৰ ষ্টক আমাৰ পুৰা শেষ হৈ গৈছে এয়া আসলতে আমাৰ নতুন ষ্টকৰ হুমুৱা হয় আৰু আমি ষ্টকবোৰ খালি কৰি আছো যেহেতু আমি নতুন পুৰণা মিক্স কৰি আমি ষ্টকবোৰ খালি কৰি দিছো আৰু খুব কম দামতে আমি দি আছো এটো আসলতে একদম এতিয়া খুব চলি থকা কালাৰ দি বেবি পিংকটো খুব ধুনিয়া লাগে পিন্ধিলে মাত্ৰ 1200 টকাত লব পাৰিব যিসকলে চাই আছে তেওঁলোকক আকৌবাৰ কৈছো মাত্ৰ 1200 টকাত শিপিং চাৰ্জ ইয়াতে ফ্ৰী আছে দেখিছে সাইডৰ পাৰিটো লগতে খুব ধুনিয়াকে কৰা আছে একদম ধুনিয়া কাপোৰজোৰ পিন্ধি খুব আৰাম কাপোৰটো আসলে গৰমত পিন্ধিবলৈ খুব ভাল পাব একদম আৰামদায়ক কাপোৰ হয় আৰু যদি লব বিচাৰে তেতিয়ালে স্ক্ৰিনশ্বট লব এখন আছে মেখেলাখন মেখেলা প্ৰত্যেকখন মেখেলা দীঘল আহল বহল একদম উখ মানুহলৈকে আসলে খুব ধুনিয়াকে হৈ যাব শকত উখ জাৰে হয় আৰু যদি কিছুমানে কয় যে বেছি দীঘল আহল বহল মেখেলা বেয়া পাও তেতিয়ালে আপোনালোকে কাটি পেলাব পাৰিব মেখেলাখন আৰু ব্লাউজ পিছটো এই জোৰাটোৰ সিম্পলত আছে আৰু এটো এটা বেবি পিংকত অকমান আগতে দেখুৱাটো হেতু অকমান ইয়াতকে লাইট হয় আৰু এটো অকমান ডাৰ্ক হয় বেছি মানে ডিফাৰেন্স নাই জোৰাটোৰ অকমান হে ডিফাৰেন্স আছে আৰু ফুলৰ কালাৰ কেটাও প্ৰায় সেম হয় ফুলৰ কালাৰ কম্বিনেশনটো সেম হয় জোৰাটো আৰু আপোনাৰ সেলফ পাৰি আছে খালি অকমান ডাঠ আৰু পাতল হয় ভিডিওত বা ফটোত অকমান কালাৰটো ধৰিব আছে একে একে লাগিছে কিন্তু অকমান বেলেগ হয় যিসকলে চাই আছে আপোনালোকে শেয়াৰ কৰি থৈ যাব আৰু যিসকলে পিছত চাব তেওঁলোকে শেয়াৰ কৰিব যাতে আমাৰ 15 দিনৰ ভিতৰত যেটো আমি চ্যালেঞ্জ আৰম্ভ কৰিছো তাত আপোনালোকে আমাৰ গিফটটো লব পাৰে আমি একদম 15 দিন শেষ হোৱাৰ পিছত 16 দিনৰ দিনাখন লাইভ আহি আমি হেতু কি দিছো আৰু কোনে পাইছে হেতু আমি জনাই দিম এখন মেখেলাখন দেখিছে যদি পছন্দ হৈছে স্ক্ৰিনশ্বট লব আৰু আমাক শেয়াৰ কৰিব লগতে আমাক লাইক এটা কৰিব কমেন্ট এটা কৰিব আৰু ফলো কৰিব নাপাহৰিব তো ফুলটো এইজোৰ লেভেন্ডাৰ কালাৰত লেভেন্ডাৰ কালাৰটো খুব বিচাৰে খুব ডিমান্ডত থকা কালাৰ হয় আৰু খুব ভাল লাগে আসলতে কালাৰটো দেখিছে একদম এই কাপোৰ কেটা আসলে লাইট কালাৰতে আহে দে বেছি ডাৰ্কত নাহে সেইকাৰণে যদি আপোনালোকে লব বিচাৰে তেলে স্ক্ৰিনশ্বট লব আৰু আপোনালোকে লব পাৰিব মাত্ৰ 1200 টকা মাত্ৰ 1200 টকাতে আপোনালোকে একেটা জোৰা লব পাৰিব এইখন হৈছে মেখেলাখন আৰু এফালে চাওক আঠুৰ ওপৰলৈকে আসলতে ফুল আছে ইয়াতে এখন মেখেলাখন ব্লাউজ পিস প্ৰত্যেকটো জোৰাতে আছে আৰু ইয়াত সাইড পাৰি নাথাকে যেহেতু লগতে পাৰিটো বোৱা আছে খুব ধুনিয়াকে চাব পাৰে লগতে যেহেতু বোৱা আছে কাৰণ ইয়াতে সাইড পাৰি নাথাকে কেটা জোৰা এইটো আসলে ক্ৰীম কালাৰ হয় খুব ধুনিয়া লাগিছে কাপোৰটো উছৰ পৰা বেছি ধুনিয়া লাগে কাপোৰবোৰ আসলতে যদি পছন্দ হৈছে স্ক্ৰিনশ্বট লব আৰু 7662922836 নম্বৰ পঠিয়াই দিব আৰু এখন হৈছে ইয়াৰে মেখেলাখন দেখিছে এখন হৈছে মেখেলাখন প্ৰত্যেকজোৰ কাপোৰতে ব্লাউজ পিস আছে মেখেলা দীঘল আহল বহল হয় চাদৰখনো খুব ধুনিয়া দীঘল আহল বহল হয় আৰু ইয়াৰে এটা সৰু ডিজাইন আহিছে এটো সেম প্ৰাইজৰে হয় এটো খালি ইয়াৰ মানে যেটো ডিজাইনটো আছিল অকমান ডাঙৰ ডাঙৰকৈ কোৱা আছিল এটো সৰু সৰুকৈ কৰা আছে আৰু ইয়াৰ সাইড পাৰিটো এক্সট্ৰাকে দিয়া আছে ইয়াৰ সাইড পাৰিটো লগতে বোৱা নাই এটো এক্সট্ৰাকে দিয়া আছে এটো লগাব লাগিব বহুতে এক্সট্ৰাকে বিচাৰে তেওঁলোকে কাৰণে ওজু খুব ধুনিয়া কাপোৰ চাওকচোন এটো একদম সৰু সৰুকৈ কাম কৰা আছে বহুতে সৰু ফুল ভাল পায় আমাক বিচাৰে যে সৰুকৈ কাম কৰা নাই নেকি তেতিয়া এই জোৰাটো আপোনালোকে লব পাৰে
যদি পছন্দ হৈছে স্ক্ৰিনশ্বট ল'ব আৰু এইখিনি হৈছে ইয়াৰে সাইড পটিখিনি চাওক এইখিনি হৈছে সাইড পটি কাপোৰ কোৱালিটি খুব ভাল পাব একদম পিওর হয় কাপোৰ কোৱালিটিটো আৰু ইয়াৰ আকৌ ব্লাউজ পিসটো চাব পাৰে ব্লাউজ পিসটোৰ হাতত এনেকে কাম কৰা আছে দেখিছে ব্লাউজ পিসটোৰ হাতত অকমান ডাঙৰকৈ কাম দিছে যেহেতু কাপোৰটো সৰু সৰুকৈ একদম সিম্পলত ৰখা আছে মেখেলাৰ ফুল এয়া ওপৰলৈকে আছে মেখেলাৰ ফুল ওপৰলৈকে কৰা আছে দেখিছে একদম সিম্পলত খুব এযোৰ ধুনীয়া কাপোৰ নতুনকৈ যিসকল জয়েন হৈছে তেওঁলোকক কৈ দিছো যে আমাৰ লাইভটো শেয়াৰ কৰিব লাইক কৰিব কমেন্ট এটা কৰিব আৰু যদি ফলো কৰে নাই আমাক ফলো কৰিব নাপাহৰিব যাতে আমাৰ আপডেটবোৰ পাই থাকে আৰু আমি আসলতে 15 দিনৰ ভিতৰত জুনে সবতছে বেছি লাইভ আমাৰ শেয়াৰ কৰিব 16 দিনৰ দিনাখন আমি এটা গিফট ৰাখিম তেওঁলোকৰ বাবে এইটো এটা কালাৰ চাব পাৰে একদম লাইট বেবি পিংক হয় একদম লাইট এটো পিংকতে পৰে আসলতে একদম কিন্তু লাইট হয় কালাৰ এটো দেই চাব পাৰে যদি পছন্দ হৈছে তাহলে স্ক্ৰিনশ্বট লব আৰু 7662922836 নম্বৰ পঠিয়াই দিব আৰু ব্লাউজ পিসটো দেখিছে ব্লাউজ পিসটোৰ হাতত এনেকে কাম কৰা থাকিব ব্লাউজ পিসটোৰ হাতত কাম আছে এইখন হৈছে ইয়াৰে মেখেলাখন ইয়াৰ পৰা যিটো জুৰাই আসলতে পছন্দ হয় আপোনালোকে স্ক্ৰিনশ্বট লওক আৰু 7662922836 নম্বৰ পঠিয়াই দিয়ক এইটো চাব পাৰে একদম আকাশী কালাৰ একদম পাতল আকাশী কালাৰ হয় এটো চাব পাৰে যদি পছন্দ হৈছে স্ক্ৰিনশ্বট লওক ইয়াৰে সাইড পটিখিনি হৈছে এটো ইয়াৰে সাইড পটিখিনি হৈছে এখিনি হৈছে ইয়াৰে সাইড পটিখিনি আৰু এইখন হৈছে মেখেলাখন আৰু ব্লাউজ পিস ইয়াতে আছে এটো হৈছে ইয়াৰে ব্লাউজ পিসটো এটো দেখিছে ব্লাউজ পিসটো জুৱা কালিপা আমাৰ যি কেটা লাইভ আমি আহিছো হে লাইভটো যদি আমাৰ শেয়াৰ কৰে আৰু আমাক স্ক্ৰিনশ্বট পঠিয়াই দিয়ে তেতিয়া হলে আপোনালোকে এটা গিফট লব পাৰিব 16 নম্বৰ দিনাখন আমি আসলে লাইভত আহি কোনে পাইছে আমি জনাই দিম যিসকল এতিয়া জয়েন হৈছে তেওঁলোকক জনাই দিছো এইটা ওয়াশ কটন জোৰা একটা ওয়াশ কটন জোৰা আমাৰ আগৰ ষ্টক শেষ হৈছে এইটা আমি আনিছিলো যেতিয়া আগৰ ষ্টক পুৰা আমাৰ শেষ হৈ গৈছে দেই আগৰ ষ্টকত আমাৰ যিখিনি আছিল সেইখিনি পুৰা শেষ হৈ গল এইখিনি নতুন ষ্টক হয় আসলে খুব ডিমান্ডত থকা কাৰণে বিচৰা কাৰণে আমি আকৌ লৈ আহিছো এইটা জোৰা যদি পছন্দ হৈছে স্ক্ৰিনশ্বট লব আৰু 7662922836 নম্বৰ পঠিয়াই দিব আৰু এই জোৰা কেটা আপোনালোকে লব পাৰিব মাত্ৰ 1700 টকাত মাত্ৰ 1700 টকাত একদম অফাৰত দি দিছো যেহেতু এটা ষ্টকবোৰ আমি খালি কৰি গৈ থাকিম সেইকাৰণে মাত্ৰ 1700 টকাত আপোনালোকে এইটা লব পাৰিব যদি পছন্দ হৈছে স্ক্ৰিনশ্বট লব একদম মাটি খালত বোৱা জোৰা হয় এইটা মই কালাৰ কেটা এনেকে দেখুৱাই যাম যদি পছন্দ হৈছে স্ক্ৰিনশ্বট লব এইখন হৈছে মেখেলা এইখন হৈছে চাদৰ আৰু ব্লাউজ পিস সাইড পাৰি আছে প্ৰত্যেকটো জোৰাতে ব্লাউজ পিস সাইড পাৰি হ'ব এটা কালাৰ চাব পাৰে এটা ডিজাইন চাব পাৰে যদি পছন্দ হৈছে স্ক্ৰিনশ্বট লব তেতিয়া আমি আপোনালোকক ভালকে যদি আপোনালোকক খুলিও ফটো লাগে বা ভিডিও লাগে আমি পঠাই দিম অকমান খুলি এতিয়া আমি লাইভটোত দেখুৱাই গৈছো এই জোৰাটো আপোনালোকে লব পাৰিব মাত্ৰ 1700 টকাত মাত্ৰ 1700 টকাত লব পাৰিব একদম অফাৰ প্ৰাইসত দি থকা হৈছে যদি পছন্দ হৈছে স্ক্ৰিনশ্বট লৈ পেলাই আপোনালোকে আমাক পঠাই দিব দোকানৰ এড্ৰেছ হৈছে তেজপুৰ কেতেকীবাৰী আমাৰ ভৰটকৰ ওচৰত হয় দোকানখন মিছন চাৰ্লিৰ পৰা আহিলে আপোনালোকে লেফট সাইডে হ'ব আৰু টাউনৰ পৰা আহিলে আপোনালোকৰ ৰাইট সাইডে হ'ব
এইখন হৈছে ইয়াৰে চাদৰখন আৰু এইখন মেখেলা ইয়াৰ পৰা যেটো জুৰাই আচলতে পছন্দ হয় আপোনালোকে স্ক্ৰিনশ্বট লৈ পেলাই আমাক পঠাই দিব এই জোৰা কেটা খুব ডিমান্ডত থাকা জোৰা হয় আৰু উছৰৰ পৰা কাপোৰ কেটা খুব বেছি ভাল লাগে এতিয়া আপোনালোকে যেনেকুৱা দেখিছে ইয়াতকে বেছি আপোনালোকে উছৰৰ পৰা যদি আহি চাও বুলি ভাবে তেতিয়া হলে আপোনালোকে খুব ভাল পাব এখন দেখিছে ইয়াৰে এখন চাদৰখন গাত হৰু হৰুকে গুটি কাম কৰা আছে গুটি চাদৰখনতে কাম কৰা আছে আচলতে খুব ধুনিয়া জোৰা কালাৰ কম্বিনেশন কেটাও খুব ধুনিয়া হয় যেটোৱে পছন্দ হয় আপোনালোকে স্ক্ৰিনশ্বট লব আৰু 7662922836 নম্বৰ পঠিয়াই দিব এটো চাবা পাৰে এটো সলে ৰেড কালাৰ নহয় একদম ডাৰ্ক ৰানী পিংকত পৰিব একদম ডাৰ্ক মানে পিংক এটা যেটো থাকে ৰেড টাইপৰ পিংক হেতু হয় খুব ধুনিয়া লাগে এটো জোৰা আসলতে পিন্ধিলে খুব ভাল লাগিব দেখিছে মুকু ধুনিয়া লাগিছে দেখিবলে येलो कलर যদি লব বিচাৰে আসলতে ভিডিওত অকমান কালাৰটো বেলেগ বেলেগ আহিছে কিন্তু ওচৰৰ পৰা খুব ধুনিয়া ব্ৰাইট येलो হয় একদম ভাল লাগিব আসলতে পিন্ধিলে কাপোৰ কেজুৰ ইয়াৰ পৰা যেটো জুৰাই পছন্দ হয় স্ক্ৰিনশ্বট লব আৰু 7662922836 নম্বৰত পঠিয়াই দিব এটো হৈছে গাৰ ফুলটো দেখিছে এটো হৈছে গাৰ ফুলটো আৰু যি সকলে লাইভটো চাই আছে তেওঁলোকে শেয়াৰ কৰিব যি সকলে পিছত চাব অনুগ্ৰহ কৰি তেওঁলোকেও শেয়াৰ কৰি দিব এটো হৈছে পিংক কালাৰত আমাৰ দোকানত মাত্ৰ 180 টকাৰ পৰা চাদৰ মেখেলা আৰম্ভ হৈ যায় যদি কম দামী চাদৰ মেখেলা লব বিচাৰে তেতিয়া আহিব পাৰিব বিয়াৰ মানদানৰ কাৰণে আপোনালোকে গেঞ্জি পাই যাব ধুতি পাব গামুচা পাব হাতে পোৱা গামুচা মাত্ৰ 150 টকাৰ পৰা আৰম্ভ হৈ যায় দীঘল দুফালে ফুল থাকা এফালে ফুল থাকা এনেকুৱা পাব আৰু দীঘল বহুত দীঘল আমি বুৱাই না ভাল গামুচাও আছে দামী গামুচাও আছে সকলো গামুচা ধুনিয়াকে পাই যাব গামুচা লাগিলেও আপোনালোকে আৰু ধুতিবোৰো মাত্ৰ 100 টকা পৰা আমি ধুতি ৰাখিছো 100 টকা ধুতি আপোনালোকে লব বিচাৰিলেও লব পাৰে যিবিলাক ধৰক দান কৰিব কিবা কৰিবলৈ বিচাৰে মানুহে তেনেকুৱা কাৰণে আমি ৰাখিছো কম দামী ধুতি আপোনালোকে লব পাৰিব এটো ব্ল্যাক কালাৰত হয় ব্ল্যাক কালাৰটো আসলে মোহৰ খুব ভাল লাগে আৰু ব্ল্যাকটো আপোনালোকেও যদি লব বিচাৰে তেতিয়া হলে স্ক্ৰিনশ্বট লৈ পেলাই বুকিং কৰিব নাপাহৰিব দেখিছে ব্ল্যাক কালাৰটো আসলে পিন্ধিলে খুব মানুহক ধুনিয়া লাগে উজ্জ্বল লাগে আসলতে যদি পছন্দ হৈছে স্ক্ৰিনশ্বট লওক আকৌ এবাৰ মই কৈ দিছো আমি 15 দিনৰ এটা চ্যালেঞ্জ আৰম্ভ কৰিছো যোনে আমাৰ সবতছে বেছি লাইভটো শেয়াৰ কৰিব আৰু আমাৰ লাইক কৰিব কমেন্ট কৰিব আৰু আমাক ফলো কৰি থৈ যাব তেওঁলোকৰ কাৰণে আমি এটা খুব ধুনিয়া এজোৰ চাদৰ মেখেলা গিফট হিচাপে ৰাখিছো আৰু যদি তেনেকুৱা 3 জনলৈকে আমি দিম যদি 3 জন হয় সমানে কৰে তেতিয়াহলে 3 জনে পাব আৰু যোনে বেছি কৰে তেওঁকে আসলতে দিয়া হ'ব আৰু যদি 3 জনলৈকে আমি ধৰিম যে সমানে যোন 3 জনে কৰিব তেওঁলোকৰ পাব এইখন হৈছে মেখেলাখন দেখিছে এইখন হৈছে মেখেলাখন আৰু 16 নম্বৰ দিনাখন আসলতে আমি লাইভ হতে এনেকে কোনে পাইছে আৰু কাক কোনজোৰ কাপোৰ দিছো হতে আমি দেখুৱাই দিম এটো এটা কালাৰ চাবা পাৰে কালাৰ কেটা আসলে খুব ধুনিয়া মাত্ৰ 1700 টকাত একদম মাটিশালত বোৱা জোৰা হয় যদি লব বিচাৰিছে তেতিয়া হলে স্ক্ৰিনশ্বট লৈ পেলাই আমাক পঠিয়াই দিও পিওৰ পাটৰ হলমাৰ্ক থাকা লেব টেষ্ট কৰা কাপোৰ আপোনালোকে পাই যাব আমি খালি ষ্টক বহুত বেছি পিওৰ পাটৰ ৰাখা নহয় আমাক যেটা অৰ্ডাৰ কৰিব আমি ফটো দেখুৱাই বা আমাৰ তেতিয়া আমি ষ্টক লৈ আহো কেজোৰ লাগে আপোনালোকে কেনেকুৱা লাগে কলে আপোনালোকৰ পছন্দ হলে তেনেকেও আমি আনি দিও আৰু বাকি আমাৰ নরমাল পিওর পাটৰ আপোনাৰ থাকিব 30 জোৰ মান তেনেকুৱা ৰাখা হয় পাটৰ বহুত বেছি ৰাখা নহয় যেহেতু সব সময়তে সেল না যায় মাজতে আমি পিওর পাট আনিছিলো খুব ধুনিয়া ৰেসপন্স পাইছো কাস্টমাৰ আমাৰ এটা দাম আপোনালোকে কমতে পাব বাহিৰতকৈ
তেনেকুৱা কাপোৰ ল'ব বিচাৰিলেও আমাক কণ্টেক্ট কৰিব পাৰে, খালি কেইদিনমান আগতে আমাক জনাব। আৰু পিয়ৰ টছৰ কাপোৰো আচলতে আমি একদম অফাৰ প্ৰাইজত এতিয়া দি আছোঁ। আমি অহা কালিলৈ যিটো লাইভ আহিম সেইটোত আমি পিয়ৰ টছ ডাইট টছ আমি সেয়া লৈ পেলাই আহিম। যদি পচন্দ হয় আপোনালোকে স্ক্ৰীনশ্বট লওক এইকেইযোৰৰ ভিতৰত, আৰু অহা কালিলৈ আমি যিটো লাইভ আহিম সেই লাইভটোত আপোনালোকে চাব। আমি সময় জনাই নিদিওঁ, যিহেতু দোকানত মানে অকণমান কাষ্টমাৰ থাকিলে অকণমান অসুবিধা হয় লাইভটো আহি থাকিবলৈ, সেইকাৰণে আমি যিকোনো সময়ত আহিম। আপোনালোকে আমাৰ পেজটো চাই থাকিব, তেতিয়া আপোনালোকে আপডেটটো পাই যাব। ৰাতিৰ ভিতৰলৈকে আমিতো কোনোবা সময়ত আহিয়ে যাম লাইভটো। যিমান পাৰোঁ আমি এনেকুৱা সময়ৰ পৰা সন্ধিয়াৰ ভিতৰত আহিবলৈ চেষ্টা কৰোঁ, তেতিয়া আমাৰো অকণমান কাষ্টমাৰ কম থাকে এতিয়া দুপৰীয়া সময়টোত, তেতিয়া আমাৰ সুবিধা হয়। আৰু আপোনালোকে আমাক শ্বেয়াৰ কৰি যাব, ফ'ল' কৰিব। আৰু আজি লাইভটো আমি ইমানতে শেষ কৰিম। আকৌ খুব ধুনীয়া ধুনীয়া কাপোৰ লৈ খুব কম দামতে আমি আহি থাকিম।